হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মেক্সইটোৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ ওচৰলৈ এটি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। মই আপোনালোকৰ ওচৰলৈ একেবাৰে সহজ পদ্ধতিৰে কৰা এযোৰ কাপোৰ লৈ আহিছোঁ। লেচ আৰু এটা গছৰ কেইটামান পাতেৰে কৰা এযোৰ কাপোৰ আৰু কম সময়তে কেনেকৈ কৰিলোঁ কাপোৰযোৰ আপোনালোকক দেখুৱাম। তাৰ আগতে ফ্ৰেণ্ডছ, আহকচোন কোনজোপা গছৰ পৰানো পাত আনি কাপোৰযোৰ কৰিলোঁ অকণমান দেখুৱাওঁ আৰু কম লেচ লাগিছে কাপোৰযোৰ। তেনেহ'লে ফ্ৰেণ্ডছ, আহক ভিডিঅ'টোৰ মাজলৈ যাম। মইনো কেনেকৈ কাপোৰযোৰ কৰিলোঁ আৰু আপোনালোকেও সহজে কম সময়তে কাপোৰযোৰ কৰি উলিয়াব পাৰিব। এয়া ফ্ৰেণ্ডছ, টাবত থকা ধুনীয়া প্লেণ্ট। এয়া চাওকচোন, মানি প্লেণ্টৰ দৰে ধুনীয়া ইনডোৰ প্লেণ্ট হয়। এয়া সৰুকৈ লৈছোঁ, বেছি ডাঙৰ ডাঙৰ নাই লোৱা। এয়া চাওক, এইটো লৈছোঁ। এইদৰে ফ্ৰেণ্ডছ, সৰু সৰু পাত কেইটামান কাটি লৈছোঁ। কাটি লৈ পেলাই এয়া হাতত আপোনালোকক দেখুৱাইছোঁ। চাওক, এইকেইটা লৈ পেলাই মই যাম ফেব্ৰিক কৰিবলৈ। তাৰপিছত তাৰ আগতে আপোনালোকক দেখুৱাওঁ, ফুলনি বাৰীত ফুলি আছে। এয়া ডালিয়া ফুল ফুলি আছে, গোলাপ ফুল ফুলি আছে। অকণমান কেমেৰাটো ঘূৰাই দিলোঁ, আপোনালোকে ফুলবাৰীখনো অকণমান চাওক। এয়া গোলাপ ফুলি আছে, নাৰ্জী সেই আধা ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইখিনিতে 50-60 জোপামান নাৰ্জী লগাইছোঁ। এবাৰ ৰোৱাও কম, লগোৱাও দেৰি হৈছে। আৰু এয়া ধুনীয়া হালধীয়া গোলাপ ফুল ফুলি আছে। এয়া আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিলোঁ। এতিয়া ফ্ৰেণ্ডছ চাওক, এইযোৰ হৈছে হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ আৰু এই কাপোৰযোৰতে মই কৰিবলৈ ওলাইছোঁ ফেব্ৰিক প্ৰিণ্টিং। একেবাৰে সহজ পদ্ধতিৰে কৈছোঁৱেই আপোনালোকক। এইযোৰ একদম পাতল গুলপীয়া ৰঙৰ কাপোৰ, ঠিক বেবী পিংকো নহয়, কিন্তু গুলপীয়াৰো বহুত ভাগ আছে নহয়, তাৰে এটা এনেকুৱা একদম পাতল ৰং এটা লৈছোঁ। আৰু এই কাপোৰযোৰ প্ৰথমতে মই এয়া ধুনীয়াকৈ পাৰি লৈছোঁ। পাৰি লৈ পেলাই প্ৰথমতে কেইটামান লেচ কাটি ল'ম, কম লেচেৰে আৰু কম সময়ত কৰিব পৰাকৈ এইযোৰ কৰি উলিয়াম। এয়া লেচ অলপ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত ইয়াতে মই কালাৰসমূহ মিলাম, কেনেকৈ কি হয়। প্ৰথমতে এয়া চাওক, কালাৰখিনি মিলাই ল'লোঁ, লৈ এটা ডিজাইন নিজে আঁকি ল'লোঁ। আৰু এই ডিজাইনটো অঁকাৰ পিছত ইয়াতে এয়া পাত ধুনীয়াকৈ দি লৈছোঁ আৰু পাতকেইটা আঁকি ল'লোঁ। অৱশ্যে আঁকি লোৱাৰ পিছত মই দেখিছোঁ আপোনালোকে গছৰ পৰা পাত ছিঙি আনিছোঁ, সেইটো জোখতে অকণমান আঁকি লৈছোঁ আৰু সেই পাতকেইটাৰে সৈতে মই কাপোৰযোৰ কৰিম। আৰু প্ৰথমতে এয়া আঠাৰ সহায়ত ধুনীয়াকৈ ডিজাইনটো কৰি পেলাই এয়া ইয়াতে লেচ আঠাৰ সহায়ত লগাই লৈছোঁ, কাট কৰি পেলাই, আৰু ওপৰত এয়া মাইকা লগাই দিছোঁ। এইখিনি আপোনালোকক ইমান দেখুৱাই থকা নাই, আপোনালোকক দেখুৱাম মই কেনেকৈ পাতৰে মানে কৰিছোঁ সেইখিনি। আগতে অৱশ্যে পাতৰ বহুত ভিডিঅ' দি ৰাখিছোঁ, পাতেৰে কাম কৰা। আজিও মই আপোনালোকক শ্বেয়াৰ কৰিম এই ভিডিঅ'টো। বহুতে ভাল পায় সহজ পদ্ধতিৰে কাম কৰিব পাৰিলে, আৰু আচলতে সেই উদ্দেশ্যে মই ভিডিঅ'টো লৈ আহিছোঁ। এনেকৈ মিৰৰসমূহ সকলোতে লগাই দিলোঁ আৰু খুব ধুনীয়া লাগিছে। মাজত একদম লাইটতে লাইট কালাৰ দিছোঁ, বহুত হেভি কালাৰো দিয়া নাই, মাত্ৰ অৰেঞ্জ কালাৰটো অকণ জিলিকিছে। তাৰ বাহিৰে কিটা ৰঙো পাতলে। আৰু এনেকৈ প্ৰথমতে চাদৰখনৰ আঁচলটো কৰিবলৈ ল'ম। আৰু এয়া পাতকেইটা চাওকচোন, সেইকেইটা পাতৰ জোখতে আঁকি ল'লোঁ। আঁকি লোৱাৰ কাৰণে এতিয়া মোৰ সহজ হৈ যাব। আৰু এতিয়া এয়া এখন লৈছোঁ ডাঠ কাগজ। ডাঠ কাগজখনৰ ওপৰত এখন বগা কাগজ পাৰি লৈছোঁ। পাৰি লৈ তাতে এয়া ৰংখিনি মিলাম। ৰং হৈছে এক্ৰেলিকৰ ৰং, আপোনালোকে দেখিছে। এয়া হোৱাইট কালাৰ লৈছোঁ, অলপমান ঢালি ল'লোঁ কাগজখনৰ ওপৰত। ঠিক সেইদৰে আৰু কেমেলৰ এয়া হোৱাইট কালাৰ, এইটো ফেব্ৰিয়েলৰ হয়। এইটো এয়া পাৰ্ল কালাৰ হয়, এইটো গ্ৰীণ কালাৰ, অলপমান হোৱাইটৰ লগত মিক্স কৰি পেলাই এয়া ছাইডতে অলপমান বাকি ল'লোঁ। তাৰপিছত ল'ম এয়া য়েল্ল' কালাৰ। য়েল্ল' কালাৰটো অকণমান আঠা নিচিনা হৈ গৈছে, য়েল্ল' কালাৰটো নিদিলোৱে, সেইকাৰণে বেলেগ কালাৰ উলিয়াই নাথাকিলোঁ। আৰু তাৰপিছত ইয়াতে আকৌ চাওক, এয়া এইটো হৈছে ব্ৰাউন কালাৰ, এইটো অকণমান ইয়াতে দি ল'লোঁ। দি লোৱাৰ পিছত এতিয়া যে আমি মানে লৈ আহিছিলোঁ পাতকেইটা, সেই পাতকেইটা এয়া চাওক, মই আঁকি লোৱা জোখটোৰ সমানেই হয়, সেইটো জোখৰে এই পাতকেইটা লৈছোঁ। এতিয়া যিখিনি মানে কাগজখনত মানে ৰং দিছোঁ, পাতখিনিত লেটিয়াই ল'ম। এয়া চাওক, পাতখিলাত ধুনীয়াকৈ লেটিয়াই লৈছোঁ। ডাঠ হয় এইটো। এনেকুৱা গছ আপোনালোকৰ ঘৰত হয়তো আছে, এজোপা ভিতৰত ধুনীয়াকৈ মানি প্লেণ্টৰ নিচিনাই, ঠিক মানি প্লেণ্টটো নহয়, ডাঠ ডাঠ। আৰু এয়া চাওক, এয়া তিনিওটা ৰং মিক্স কৰি পেলাই এয়া লগাই দিলোঁ। লগাই দিয়াৰ লগে লগে আমাৰ ইয়াতে ৱাটাৰ কালাৰ নিচিনা লাগিছে, নহয়নে? আগতে অৱশ্যে মই এনেকুৱা ডিজাইন নকৰা নহয়, কৰিছোঁ। আকৌ এবাৰ এযোৰ কাপোৰ কৰিলোঁ অলপ বেলেগ পদ্ধতিৰে, সেইকাৰণে আচলতে শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকেও মৰম দিয়ে এনেকৈ সহজ পদ্ধতিৰে কাম কৰিলে, সেই আচলতে আপোনালোকক দেখুৱালোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ আমাৰ পাতকেইটা ইয়াতে এয়া মানে ৰংখিনি মিক্সিং কৰি পেলাই এনেই ৰংখিনি দি দিছোঁ। চাওকচোন, দি দিয়া নিচিনা লাগিছে, মানে বেলেগ বেলেগ কালাৰ হৈ গৈছে। আৰু এতিয়া এডাল মিহি ব্ৰাছৰ সহায়ত
মই ধুনীয়াকৈ এই ঠাৰিবোৰ মানে যিখিনি আঁকি লৈছিলোঁ সেইখিনি দিম আৰু পাতখিনি যে আঁকিছিলোঁ তাৰ মাজে মাজে হীৰাসমূহ এনেকৈ ধুনীয়াকৈ লগাই দিম। আৰু এয়া চাওক মই অকণমান নীলা ৰং হাতত লৈছোঁ আৰু মানে ব্ৰাছত লগাই লৈছোঁ আৰু হোৱাইট কালাৰটো অকণমান লগাই লৈ মাজে মাজে মাত্ৰ হীৰাসমূহ দি গৈছোঁ। একেবাৰে ইজি হয়নে বাৰু? কোনো ধৰণৰ মই নকাকৈ এনেকৈও আপোনালোকে পাতকেইটা আইডিয়া কৰি কৰি দিব পাৰে বা এনেকৈ গোটেই পাতেৰে গোটেই কাপোৰ এযোৰো কৰিব পাৰে। কিমান সহজ চাওকচোন। আৰু খুব ধুনীয়া লাগিছে কালাৰখিনি মানে মিক্সিং বেলেগ বেলেগ কালাৰৰ নিচিনা লাগিছে। 3-4টা কালাৰ পেলাই লোৱাৰ কাৰণে ইয়াত পাতৰ কালাৰখিনিও বেলেগ বেলেগ লাগিছে। আৰু এতিয়া মিহি ব্ৰাছডালৰ সহায়ত এনেকৈ ইয়াৰ যিখিনি লাইন মানে পাতৰ যিখিনি হীৰা থাকে সেইখিনি মই ব্ৰাছডালৰ সহায়ত এনেকৈ দি দিছোঁ। যদি ব্ৰাছ হাতত নাথাকেও এডাল কাঠি লৈ পেলাই আপোনালোকে হীৰাসমূহ কেঁচা হৈ থাকোঁতে দি দিব পাৰে। তাৰপিছত চাইডে চাইডে অকণমান হোৱাইট কালাৰ দি অকণমান টানি দিছোঁ যাতে পাতখিনি আৰু অকণ জিলিকি যায়। আৰু পিছত মাজে মাজে গ্লিটাৰ ইউজ কৰিম, নকৰা নহয়, য'ত য'ত ভাল লাগে গ্লিটাৰো দিম। এয়া চাওক বগা বগাকৈ চাইডে চাইডে ধুনীয়াকৈ দি দিলোঁ। ক'ত পৰিব অকণমান আপোনালোকক দেখুৱাই দিওঁ চাওকচোন। ফ্ৰেণ্ডছ, এয়া চাদৰখনৰ এটা এটা পাহি এনেকৈ দি দিছিলোঁ। চাদৰখনত এনেকৈ ফুলপাহ পৰিব, ইয়াত এইখিনিতে থাকিব আৰু মাজত বুটা দি দিছোঁ। আৰু ইচ্ছা কৰিলে এনেকৈ জাপি পিন্ধিলে এনেকৈ ওলাব। আঁচলটো খুব মৰম লগা হৈছে, আপোনালোকে দেখিছে আঁচলটো। এনেকৈ ইয়াত 5পাহ ফুল দিছোঁ, ইফালেও দিছোঁ, ইয়াত 5পাহ এনেকৈ ফুল দি দিছোঁ। আৰু মেখেলাখনত এয়া মেখেলাখন চাওক, এয়া 5টা দিছোঁ। ইয়াত মেখেলা চিলোৱাই নাই, এয়া 5টা দিছোঁ, এইফালেও দিছোঁ। কোনেও অৱশ্যে কাপোৰযোৰ অৰ্ডাৰ কৰা নাই। আপোনালোকে যদি ভাল পায়, কাৰোবাক যদি লাগে আপোনালোকে মোক মেছেজ কৰিব, অৰ্ডাৰ কৰিব পাৰে। আৰু ইয়াৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰবিলাকৰ ব্লাউজ পিচটো বহুত ডাঙৰ থাকে, আপোনালোকে চাওকচোন। এয়া ব্লাউজৰ পিচটো। আৰু ইয়াতো এটা ফুল এনেকৈ দি দিছোঁ, একে ডিজাইনৰে ফুল দি দিছোঁ। ইয়াত গ্লিটাৰ ৱৰ্ক কৰি দিছোঁ, ইয়াত মিৰৰ ৱৰ্ক কৰি দিছোঁ। ফ্ৰেণ্ডছ, কাপোৰযোৰ আপোনালোকে সম্পূৰ্ণ ধুনীয়াকৈ দেখুৱাওঁ পাৰি পেলাই। এতিয়া আপোনালোকে চাওকগৈ কেনেকুৱা লাগে আৰু ধুনীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। বিভিন্ন ধৰণৰ ধুনীয়া ডিজাইনসমূহ আপোনালোকৰ মাজলৈ আনি থাকোঁ। হেভি ৱৰ্কো কৰিছোঁ, লাইট ৱৰ্কো কৰিছোঁ আৰু ইজি মেথডত বহুত ধৰণৰ ডিজাইন আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আহিছোঁ। আপোনালোকে মৰম দিব, চেনেলটো আগুৱাই নিব বুলি আশা কৰিছোঁ। আৰু কোনোবাই যদি এই ভিডিঅ'টো মোৰ পেজত চাই আছে, আপোনালোকে প্লিজ পেজটো ফ'ল' কৰি দিব আৰু আগুৱাই নিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, এয়া হৈছে কাপোৰযোৰ ফাইনেল লুকটো। এয়া আচলত এয়া চাওকচোন 5পাহ ফুল দিছোঁ আৰু এনেকৈ ধুনীয়াকৈ দিয়া হৈছে। লাইটতে লাইট কালাৰ হৈছে, বৰ বেছিও কাঢ়া কৰা নাই। আৰু এবাৰ গেৰ ডিজাইনটো অলপ কমাই দিছোঁ, মানে গেৰ ডিজাইন কৰাই নাই, মাজত মাত্ৰ 2পাহ ফুল দিছোঁ। মেখেলাত 5পাহ দিছোঁ। এয়া ব্লাউজৰ পিচ আপোনালোকে দেখিলে। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আৰু কাপোৰযোৰ ফাইনেল লুকটো কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই মৰম দিব বুলি আশা কৰিছোঁ। ফ্ৰেণ্ডছ, এতিয়া কওকচোন কাপোৰযোৰ চাই কেনে পালে? যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বিভিন্ন ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰসমূহ আপোনালোকে দেখি আহি আছে আৰু ধুনীয়া ধুনীয়া আৰ্ট এণ্ড ক্ৰাফ্টৰ ভিডিঅ' আছে, মোৰ প্লে'লিষ্টত গৈ চাব পাৰিব। মই সদায় কৈ থাকোঁ। বাৰু যিয়ে নহওক, আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ। আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।